অগণিত শ্ৰোতা জনতাক এই তুমি গুচি গলা উভতি নহাৰ বাটেৰে শেষ ঠিকনা ললা আমি কিন্তু সদায় তোমাৰ অপেক্ষাত ৰৈ থাকিম জীৱিতকালত কৰা অভিলেখৰ কথা বাদেই দিছো মৃত্যুৰ পিছতো তুমি অভিলেখ ৰচি সমগ্ৰ অসমীয়াক চহকী কৰি থৈ গলা যোৰহাট অনাতাঁৰ কেন্দ্ৰত আছিলা বাদ্য সংগত তোমাৰ হাতৰ আঙুলিত নাচিছিল কিবোৰ্ড কপি উঠিছিল তবলাৰ দুই পৃষ্ঠ যোৰহাট অনাতাঁৰ কেন্দ্ৰত বাদ্যযন্ত্ৰী হিচাপে সংগীতৰ জীৱন আৰম্ভ কৰি পিছলৈ কণ্ঠদানেৰে অসমীয়া সংগীতক দিলা এক অনন্য মাত্ৰা গানৰ পৃথিৱীখনকে তোমাৰ সুৰে সলনি কৰিলে ৯২ত মুক্তি পাইছিল অনামিকা তোমাৰ নিজৰ প্ৰথমটো এলবাম তাৰ পিছত তোমাৰ এলবামৰ সংখ্যা লিখি শেষ নোহোৱা ৪০টা ভাষাত ৪০,০০০ গান গাই ভাগৰা নাছিলা তুমি কণ্ঠৰ যাদুৰে সকলোকে কৰিছা মহাচন্ন এতিয়া কিহতে কম তুমি নাই বুলি গানৰ সংখ্যাই বিশ্ব অভিলেখ কাহানী বাই ৰচিছে এতিয়া আকৌ নতুন অভিলেখ ৰচিলা মৃত্যুৰ পিছতো অভিলেখ ৰচনা কৰা তুমি অনন্য শিল্পী মানুহৰ মাজত থাকিও তুমি ভগৱান হৈ পৰিছা তোমাৰ উপমা দিবলৈ আজি ভাষা নাই আমাৰ বাবে তুমি বহুত কৰিছা এতিয়া আমি তোমাৰ বাবে কৰাৰ সময় যুগে যুগে আমাৰ মনে প্ৰাণে তোমাক কঢ়িয়াই ফুৰিম নিউজ ডেস্ক ৰিপোৰ্ট ফৰ নেশ্যন অসম